রাহুল গান্ধী ডাঙৰীয়া আমাৰ যিদিনাখনে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ সমাধিস্থলত গৈছিলে সোণাপুৰত তাৰ পৰা আহি তেওঁ মানে গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ ঘৰত গৈ এটা সমবেদনা জনোৱাৰ কাৰণে তেওঁৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু অফিচ বিয়াৰৰ সকলো গৈছিলে তাত প্ৰদ্যুৎ ভূঞা যিজন আমাৰ জেনেৰেল সেক্ৰেটাৰী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু এডমিনিষ্ট্ৰেশ্যনৰ দায়িত্বত আছে গতিকে এও গৈছিলে তেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আৰু মই ক'লো নহয় অফিচ বিয়াৰৰ হিচাপে সেক্ৰেটাৰী মৌচুমী নেওগো আছিলে তাত আৰু বহুতো আছিলে কিন্তু এনে ক্ষেত্ৰত যেনেকৈ বাইট লয় বা ঠিক তেনেকৈ কিবা সুধি থাকিব বা ঠিক তেনেকুৱা পৰ্যায়তে তেওঁ এচাল কৰিলে প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই এজনী মহিলাৰ গাত হাত দিলে ধাক্কা লগাই দিলে আৰু তাত প্ৰণতি ফুকন বাইদেউটো নিজে সাক্ষী নিজে দেখা পাইছে বহুত মানুহ দেখা পাইছে আমি অকলে নহয় বহুতে দেখা পাইছে গতিকে ঘটনা হৈছে কি ইয়াৰ পিছত মই গোটেইখানি কথা গম পাওঁ তেওঁ সৎ সাহসিকতাৰে ওলাই আহি মৌচুমী নেওগে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁ সম্পূৰ্ণ অভিযোগ দিছে যে ইয়াৰ ওপৰত ইনকুৱাৰী কৰি যিহেতু তেওঁ মোৰ ওপৰত হাত উঠালে বা ধাক্কা লগাই দিলে মহিলাৰ ওপৰত তেওঁ শালীনতাৰ প্ৰতি সম্পূৰ্ণ কোনো ধৰণৰ লক্ষ্য নাৰাখি একো নাৰাখিলে হাত উঠাই দিলে তেওঁৰ মোটিভ ভ্ৰম হৈছে নেকি নেতৰ ইণ্টেনশ্যন এইটো নেতৰ চৰিত্ৰ এইটো নে এনেকুৱা ধাৰাবাহিকভাৱে তেওঁ কৰি যাব ভালেই পায় বিতৰ্কৰ মাজত সোমাবৰ কাৰণে গতিকে তেওঁ যিটো কমপ্লেইন দিলে এতিয়ালৈকে একশ্যনটো হোৱা নাই এতিয়া আমি প্ৰত্যাহ্বান জনাইছোঁ মই এই মোৰ লগত বাৰু মোৰ চিঠি আমি যে একশ্যন ল'ব দিছিলোঁ তেখেত প্ৰদ্যুৎ ভূঞাৰ এগেইনষ্টত বা চালি জাৰি চাই ভিডিঅ'টো প্ৰমাণ কৰি কেনে মিডিয়াৰ জৰিয়তে আমি চাম বুলি কৈছিলোঁ নিদিলে এই মৌচুমী নেওগ ডাঙৰীয়ানীৰ যিটো মানে তেওঁৰ অভিযোগ দিছে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁ কিয় একশ্যন লোৱা নাই এটাই ভয় এইটো হৈছে প্ৰদ্যুৎ ভূঞাৰ নিচিনা দালালজন এই দেৱব্ৰত শইকীয়া CLP লিডাৰ তেখেতৰ লগত ভৰি মালিচ কৰি থকা তেখেতসকলে লবি কৰি আছে এতিয়া কিন্তু এজন মহিলাৰ শালীনতাৰ ওপৰত হাত উঠোৱাৰ কাৰণেহে মই আজি কথাখিনি কৈছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত মহিলাও হাৰি যাব পৰা নাই এই প্ৰদ্যুৎ ভূঞা নামৰ এজন ব্যক্তিৰ কাৰণে কংগ্ৰেছ দলটো ধ্বংস হ'ব ধৰিছে গতিকে তথাপিতো একশ্যন ল'বৰ কাৰণে সাহস নহয়